ককা স্বৰ্গীয় লীলাৰাম কলিতা লগতে আইতা স্বৰ্গীয়া খগেশ্বৰী দত্ত কলিতাৰ চৰণত। পানীৰ তলৰ দেশ ওমান। বালিৰ আৱৰণ খহাই সভ্যতাৰ প্ৰলেপ সনাহিলে কথা কোৱা পানীৰ তলৰ দেশ ওমান। সাগৰৰ পৰিধি চাপি পিয়াসত ম্ৰিয়মান, খঞ্জৰৰ আঘাত যেন তোৰ উদং বুকুত মৰীচিকা। বেলিয়ে লগ নেৰা বৰ্ষাৰ স্পৰ্শৰ বাবে অধীৰ আজি উন্মাদ। যাৰ গাৰ ওপৰেৰে বতাহে হাঁহি উৰুৱাই ধূলিময় কৰে থকা নথকা অস্তিত্ব অথবা সপোন, যেন বালিৰ ওপৰত পানীৰ অহংকাৰ। হয়তো এদিন অনন্ত পানীৰ গাতে গা লগা ঢৌত কোনো সদাগৰৰ ৰ'দত জিলিকা পাল আছিল। হয়তো পাৰত আছিল কোনো চেনেহৰ জীয়ৰী, জীয়ৰীৰ চকুলোৰে বাট নেদেখা পিতাইৰ বাট। এদিন পানী যদি নোহোৱা হয়, সদাগৰৰ পাল নেদেখা হ'ব, যি সপোন হ'লেও দিঠক নহ'ব। সেয়ে বুৰকাৰ তলৰ চকুলো মাটিত পেলালে জানো সাগৰ ভৰিব নে পাল লৰিব? ঢাকি ৰখা গোপন সৌন্দৰ্যৰ দৰে গোপনে নাথাকিল। খোল খোৱা বায়াৰ উমানি সুন্দৰীৰ দৰে ওলাই আহিল বুকুত সেউজীয়া সপোন দলিচাৰে। বালিৰ আৱৰণ খহাই পানীৰ তলৰ দেশ ওমান।